হাত দুখন চিলোৱাৰ আগতে দুয়োখন হাতৰে চিধা ছাইডটো এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া চাওক দুয়োখন হাত এনেদৰে মই জাপি লৈছোঁ আৰু আগাগুৰিয়া হৈ আছে নি চাই লৈছোঁ। যদি হাত দুখন চুটি দীঘল হৈ থাকে দেখিবলৈ বেয়া লাগিব, সেইকাৰণে হাত দুখন চিলোৱাৰ আগতে সদায় আপোনালোকে এনেদৰে জুখি ল'ব। এতিয়া চাওক হাতখনৰ একেবাৰে সোঁমাজত মই এনেকৈ কাটি লৈছোঁ আৰু এতিয়া চাওক এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ পোনত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'ম। আপোনালোকেও হাতখন চিলাওঁতে সদায় এটা ভাগ প্ৰথমে চিলাই ল'ব। এফালৰ পৰা যদি আপোনালোকে হাতখন চিলাই আনে তেতিয়া হাতখন হয়তো কোচ খাই যাবও পাৰে, সেইকাৰণে সদায় মাজভাগৰ পৰা এটা ভাগ প্ৰথমে চিলাই ল'ব। হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। সূতাবিলাক ওলাই নাযাবৰ কাৰণে চাওক চিলনিটোৰ কিনাৰত আকৌ চিলনি এটা চিলাই দিছোঁ। এখন হাত চিলাই ল'লোঁ। এতিয়া এইখন হাতো চিলাই ল'ম। হাতখনৰ একেবাৰে সোঁমাজত যে অকণমান কাটি লৈছিলোঁ, এই কটা অংশটো চাওক কান্ধৰ এই চিলনিটোৰ পোনত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লৈ এটা ভাগ প্ৰথমে মই চিলাই ল'ম। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো মই চিলাই লৈছোঁ। সূতাবিলাক ওলাই নাযাবৰ কাৰণে চাওক একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। হাত দুখন চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটো সমানকৈ এনেকৈ পাৰি ল'লোঁ। দেখিছেনে? এনেকৈ পাৰি লোৱাৰ পাছত চাওক ব্লাউজটোৰ যিখিনি কাপোৰ বাঢ়ি আছিলে, এই কাপোৰখিনি দেখিছেনে? এনেদৰে ভাঁজ এটা কৰি ল'লোঁ আৰু ভাঁজটোৰ পোনতে কাপোৰখন কাটি ল'লোঁ। আপোনালোকেও ব্লাউজটো চিলালে এনেধৰণে বাঢ়ি থকা কাপোৰখিনি কাটি ল'ব। তেতিয়া ব্লাউজটো কোনো ধৰণৰ আগাগুৰিয়া নহয় আৰু দেখিবলৈ ভাল হ'ব আৰু পিন্ধিবলৈও ভাল পাব। দেখিছেনে? কাপোৰটো সমানকৈ কাটি ল'লোঁ আৰু এইটো ছাইডৰ ফালেও চাওক কাপোৰখন এনেদৰে দেখিছেনে ভাঁজ কৰি ল'লোঁ। চাওক বাঢ়ি থকা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু এতিয়া ভাঁজটোৰ পোনতে কাটি দিছোঁ। মানে পিঠিৰ ভাগটোৰ কাপোৰকণ আৰু সন্মুখৰ এই কাপোৰকণ দুয়োটা কাপোৰ যাতে সমান জোখত হয় সেইখিনি মন কৰিব। দেখিছেনে? ব্লাউজটোৰ বাঢ়ি থকা কাপোৰকণ কাটি ল'লোঁ আৰু এতিয়া ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিম। চিলোৱাৰ আগতে চাওক আৰ্মহোলটো এনেদৰে মিলাই ল'ব। আৰ্মহোলটো মিলাই লোৱাৰ পাছত চাওক কিনাৰে কিনাৰে মই চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'ম চাব। চিলোৱাৰ আগতে হাতখন এনেদৰে মিলাই লৈ আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? সমান জোখত এনেদৰে মিলাই লোৱাৰ পাছত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। কিনাৰৰ চিলনিটো মই এই কাৰণে চিলাইছোঁ যাতে ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া কঁকালৰ পাতলিটো চিলাব লাগিব। কঁকালৰ পাতলিটো চিলোৱাৰ আগতে কিন্তু সদায় ব্লাউজৰ দিশটো লৈ ল'ব লাগিব। ব্লাউজৰ দিশটো ল'বৰ কাৰণে চাওক আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈছোঁ। চাওক হাত দুখন প্ৰথমে মিলাই লৈ আৰ্মহোলৰ চিলনি দুটা সমান জোখত এনেদৰে মই মিলাই ল'লোঁ
আৰু এতিয়া চাওক দিশটো ল'বৰ কাৰণে কান্ধৰ পৰা দেখিছেনে ফিতাডাল এনেকৈ লৈ লৈছোঁ আৰু 13.5 ইঞ্চি জোখত ব্লাউজটো মই দীঘল কৰিছোঁ। আপোনালোকে ব্লাউজটো কিমানটো জোখত দীঘল কৰিব সেইটো নিজৰ হাইট অনুসৰি দিশটো ল'ব পাৰিব। এতিয়া চাওক এই চিনটোতে মই কাপোৰখন এনেকৈ ভাঁজ কৰি দিছোঁ। দেখিছেনে? এনেকৈ ভাঁজ কৰি লৈ এই কোণটোতে অকণমান কাটি দিছোঁ যাতে মই কঁকালটো সমান জোখত চিলাব পাৰোঁ। দেখিছেনে? পিঠিৰ ছাইডটোতো মই চিনটো দি ল'লোঁ আৰু সন্মুখৰ ভাগটোতো চিনটো দি ল'লোঁ। এতিয়া চাওক এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে কাপোৰটো এনেকৈ পোনাই ল'লোঁ। দেখিছেনে? এনেকৈ পোনাই লৈ কাপোৰখন ভাঁজ এটা কৰি দিলোঁ আৰু চাওক পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে মই হাত চিলাইৰে চিলাই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মেচিনতো চিলাব পাৰিব। এতিয়া চাওক সন্মুখৰ ভাগটো চিলাবৰ কাৰণে এই কটা অংশটোৰ পৰা দেখিছেনে কাপোৰখন এনেদৰে পোনাই ল'লোঁ। চাওক কাপোৰখন এনেদৰে পোনাই লোৱাৰ পাছত এই ছাইডৰ কাপোৰখনো এনেকৈ পোনাই ল'লোঁ। এতিয়া চাওক এই কাপোৰখন এনেদৰে দেখিছেনে মুটুকাই ল'লোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে চাওক হুকপটিৰ ছাইড দুটা সমান জোখত মিলাই ল'লোঁ। দেখিছেনে? এনেদৰে সমান জোখত মিলাই লৈ কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু চাওক বাঢ়ি থকা কাপোৰকণ অকণমান মই কাটি ল'লোঁ। বহুত বেছি বহল হ'লেও পাতলিটো ভাল নালাগে, সেইকাৰণে কাটি ঠেক কৰি ল'লোঁ। এতিয়া চাওক কাপোৰকণ অকণমান এনেধৰণে মুটুকাই লৈছোঁ। দেখিছেনে? এনেদৰে মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে কিনাৰৰ এই চিলনিটো খুলি লৈছিলোঁ, এতিয়া আকৌ এই চিলনিটো চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ আকৌ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এইটো ছাইডৰো চাওক কিনাৰটো চিলাই লৈছোঁ। দুয়োটা ছাইডৰে কিনাৰটো চিলাই ল'লোঁ। এতিয়া ব্লাউজটো গাৰ জোখত চিলাব লাগিব। আপোনালোকে নিজৰ জোখ অনুসৰি এনেদৰে জোখটো লৈ ল'ব আৰু জোখটো লোৱাৰ পাছত আঁচডাল টানি ল'ব, নহ'লে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'ব। দেখিছেনে? যিমানটো জোখত আপোনালোকে চিনটো দিয়ে সিমানটো জোখত কাপোৰখন এনেদৰে ভাঁজ কৰি ল'ব আৰু ভাঁজটো পোনোতে চিলনিটো চিলাই দিব। ইয়াতে চাওক মই গাৰ জোখত এতিয়া চিলনিটো চিলাই দিছোঁ। মই আঁচ টানি লৈছিলোঁ আৰু আঁচডালৰ ওপৰতে চাওক এতিয়া মই চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া এইটো ছাইডো চিলাই লৈছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজটো চিলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে বা শিকিম বুলি ভাবিছে, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে সকলোখিনি কথা ভালদৰে বুজি পাব। আৰু চাওক ব্লাউজটো চিলাই মোৰ হৈয়ে গ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।